মহানগৰীৰ ছাৰ্ভেটো বৰ্তমান সময়ত একেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সন্ধিয়া হোৱা বৰষুণজাকৰ পাছতে ছাৰ্ভেটো বৰ্তমান সময়ত যি মূল পথ আছে ছাৰ্ভেৰ বেলতলা গুৱাহাটীৰ গণেশগুৰিৰ পৰা আচলতে বেলতলা বশিষ্ঠ সংযোগী যি মূল পথভাগ আছে সেই পথভাগৰ ওপৰতো বৰ্তমান সময়ত কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু পোনপটীয়াভাৱে আমি দৃশ্যাংশ দেখুৱাওঁ যদি তেন্তে দেখুৱাবলৈ সক্ষম হ'ম যে কেনেধৰণে আচলতে অতি বিশৃংখলভাৱে যাতায়াত কৰিবলগীয়া হৈছে যান বাহনসমূহে। অতি বানৰ মাজতে কৃত্ৰিম বানৰ মাজতে এনেধৰণে যাতায়াত অব্যাহত ৰাখিছে একাংশ যি সাধাৰণ জনতা আছে সাধাৰণ জনতাই। আৰু এনেধৰণে বৰ্তমান সময়ত আচলতে এআঁঠু পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে ছাৰ্ভেৰ মূল পথভাগত। আৰু এই পথভাগ যদি কোৱা হয় তেন্তে গুৱাহাটীৰ যি আচলতে সচিবালয় আছে বা গুৱাহাটী যি মন্ত্ৰীৰ আৱাস আছে মন্ত্ৰীৰ আৱাসৰ পৰা তেনেই নতি দূৰত্বত অৱস্থিত এই গোটেই অঞ্চলভাগ। আৰু এই অঞ্চলভাগতো হাতীগাঁৱে হওক বা জঁটিয়াই হওক এই অঞ্চলসমূহৰ দৰে এই অঞ্চলভাগতো আচলতে দীৰ্ঘদিনে আচলতে কৃত্ৰিম বানৰ সমস্যা জুৰুলা কৰি আহিছে এই অঞ্চলভাগতো। গতিকে বৰ্তমান সময়তো কিন্তু কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা হাতত গ্ৰহণ কৰিবলৈ পৰা নাই বিভাগীয় কৰ্তৃপক্ষ তথা GMC GMDA বিভাগসমূহে। বৰ্তমান সময়ত আমি দেখুৱাইছোঁ কেনেধৰণে অতি বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে বিভিন্ন যান বাহন সমূহে। আৰু সমান্তৰালভাৱে যিসমূহ আচলতে দুচকীয়া যান বাহন আছে সেই যান বাহনসমূহে বৰ্তমান সময়ত ফুটপাথৰ ওপৰেৰে যাতায়াত কৰা দেখিবলৈ পোৱা গৈছে। একেবাৰে সচিবালয়ৰ নতি দূৰত্বত থকা একেবাৰে যি মন্ত্ৰীৰ আৱাস আছে মন্ত্ৰীৰ আৱাসেই হওক বা MLA হোষ্টেলেই হওক এই গোটেই মূল কেন্দ্ৰবিন্দু অসমৰ শক্তিৰ যি মূল কেন্দ্ৰবিন্দুসমূহ আছে প্ৰশাসনিক শক্তিৰ কেন্দ্ৰবিন্দুসমূহৰ পৰা যি আচলতে ৰাজনৈতিক কেন্দ্ৰবিন্দুসমূহ আছে কেন্দ্ৰবিন্দুসমূহৰ পৰা একেবাৰে নতি দূৰত্বত থকা এই অঞ্চলটোকে আজি পৰ্যন্ত কৃত্ৰিম বান মুক্ত কৰিব নোৱাৰিলে যিসমূহ বিভাগ আছে বিভাগসমূহে তথা বিভাগীয় কৰ্তৃপক্ষ আৰু বিভাগীয় মন্ত্ৰীয়ে। গতিকে কিমান দূৰ আচলতে মন্ত্ৰীয়ে হওক বা মন্ত্ৰীসকলেই হওক বিগত সময়ত দেখিবলৈ পোৱা গৈছিল যে জয়ন্ত মল্ল বৰুৱাকে ধৰি অচ্যুত সিংঘাল কেইবাজনো মন্ত্ৰীৰ হাতত দায়িত্ব অৰ্পণ কৰা হৈছিল। GMC GMDAক বিভিন্ন ধৰণৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল। ছুপাৰ চাৰ্কাৰ গুৱাহাটী মহানগৰীত বাৰে বাৰে ঘূৰোৱা হৈছিল। কিন্তু এই ছুপাৰ চাৰ্কাৰে হওক বা গুৱাহাটী মহানগৰীৰ উন্নয়ন দপ্তৰৰ যিসমূহ মন্ত্ৰী যিসকল লোকক মন্ত্ৰিত্ব প্ৰদান কৰা হৈছে এই মন্ত্ৰিত্ব প্ৰদান কৰা ব্যক্তিসকলে কিমান গুৰুত্ব সহকাৰে গোটেই ব্যৱস্থাসমূহ লৈছে গোটেই কথা বতৰাসমূহ লৈছে এই আজিৰ ছবিখন দেখিলেই হয়তো অনুমান কৰিব পাৰিব। যি ছবিখনে আচলতে দুঘণ্টা বৰষুণৰ পাছতে বৰ্তমান সময়ত এনেধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু যিসমূহ দুচকীয়া বাহন আছে দুচকীয়া বাহনসমূহ দেখুৱাইছোঁ বৰ্তমান সময়ত এনেধৰণে যি ফুটপাথ আছে ফুটপাথৰ ওপৰেৰে যাতায়াত কৰা দেখিবলৈ পোৱা গৈছে অতি বিপদসংকুলভাৱে। গতিকে এইটো এটা যথেষ্ট আচলতে বিপদজনক কথা। কাৰণ ফুটপাথৰ ওপৰে অহা যোৱা কৰাটো একেবাৰে যিসমূহ বাহন আছে বাহনসমূহৰ বাবে একেবাৰে সমীচীন নহয় বা তেওঁলোকৰ বাবে একেবাৰে নিৰাপত্তা সুৰক্ষিত নহয়। গতিকে যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰৱণতা আছে। গতিকে মহানগৰীৰ অন্য প্ৰান্তসমূহৰ লগতে মহানগৰীৰ এই যি ছাৰ্ভে আছে গতানুগতিকভাৱে পূৰ্বতে যি ধৰণে কৃত্ৰিম বানৰ সৃষ্টি হয় এইবাৰো এই ছাৰ্ভেত কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।